নিশা তেজপুৰৰ ৫ মাইলৰ পৰা শোণিতপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে এটা ডকাইতৰ দল। যোৱা ১০ ডিচেম্বৰৰ নিশা তেজপুৰৰ নিকটৱৰ্তী টুমুকিত জুৰি দেৱী নামৰ মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই ডকাইতৰ দলটোৱে এটিএম কাৰ্ড, মোবাইল ফোন আৰু সোণৰ অলংকাৰ লুট কৰিছিল। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখা শোণিতপুৰ আৰক্ষীয়ে যোৱা নিশা দলটোৰ আটাইকেইজন সদস্যকে তেজপুৰত কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তেজপুৰ সদৰ থানাৰ প্ৰভাৰী পৰিদৰ্শক ভাস্কৰজ্যোতি বেজবৰুৱাই কয় যে নগাঁও ৰহা চামগুৰি আৰক্ষী থানাতো গোচৰ পঞ্জীয়ন থকা দলটোৱে পূৰ্বেও একাধিক ডকাইতি কাণ্ড সংঘটিত কৰিছে। দলটোৰ পৰা এখন আৰ্টিগা গাড়ী, এখন পালচাৰ বাইক জব্দ কৰাৰ লগতে ডকাইতিৰ সময়ত লুট কৰা মোবাইল ফোন আৰু লোহাৰৰ সা-সৰঞ্জাম জব্দ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে জেৰা অব্যাহত ৰখা ডকাইতৰ দলটোৰ সদস্যসকলক শোণিতপুৰৰ ঢেকিয়াজুলিৰ ইব্ৰাহিম আলী, চিৰাজুলিৰ আজগৰ আলী, নগাঁও জিলাৰ কলিয়াবৰৰ উলুৱনিৰ ইছমাইল হুছেইন আৰু বাহাৰুল ইছলাম, চামগুৰিৰ উমৰ আলী, মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মহিদুৰ আলী আৰু মৰিগাঁৱৰ নজৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে ভিতৰত উমৰ আলী দলটোৰ মূল ব্যক্তি আৰু ২০২১ চনত তেজপুৰৰ পৰা একেলগে ৬খন বলেৰো পিকআপ চুৰি কৰাৰ ঘটনাৰো উমৰ জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এইটো মাহৰ ১০ তাৰিখে এটা ডকাইতি কাণ্ড সংঘটিত হয় বিহগুৰি টুমুকি মেডিকেল কলেজৰ ওচৰত। জুৰি দেৱী বুলি মহিলা এগৰাকীৰ ঘৰত ৰাতি ২টা বজাত এটা ডকাইতৰ গেং সোমাই কিনে ডকাইতি কৰে। ডকাইতি কৰি তেখেতৰ পৰা এটিএম এখন লয়। এটিএম পিন কাৰ্ডটো জুৰি জবস্তি পিষ্টল দেখাই কিনে লয়। তাৰপিছত তেখেতে ২টা সোণৰ আঙুঠি আৰু এটা মোবাইল ফোন ডকাইতি কৰি লৈ যায়। আৰু 30,000 ৰুপিজ তেখেতসকলে নগাঁও ৰহাত মানে উলিয়াই লয় মানে। ইন টাইম আমি মানে ব্লক কৰি দিলোঁ মানে ডিউৰিং প্ৰচেছ ইনভেষ্টিগেশ্যন যে ষ্টাৰ্ট হ'ল। তাৰপিছত আমি লোকেল চ'ৰ্চবোৰ এংগেজ কৰিলোঁ আৰু বহুতখিনি আমাৰ গ্ৰাউণ্ড লেভেল চ'ৰ্চবোৰ এক্টিভেট কৰিলোঁ। তাৰপিছত আমি যোৱাকালি ৰাতি এটা ইনপুট পালোঁ, টিপ পালোঁ কি এনেকৈ মানুহখিনি আহি আছে, যদি আপোনালোকে যদি বিচাৰে পাই যাব। আমি সেই হিচাপত মানে ট্ৰেপ বনালোঁ। ট্ৰেপ বনাই গোটেই গ্ৰুপটোক একবাৰতে ধৰা হ'ল মানে। ধৰাৰ ফলত তেখেতসকলৰ তাৰ পৰা আমি সেই মোবাইলটো পালোঁ, যিটো ডকাইতি হোৱা মোবাইলটো পালোঁ। লগতে তেখেতসকলে যিখিনি ডকাইতিৰ টাইমত ব্যৱহাৰ কৰা সা সামগ্ৰীখিনি ৰড চড যি আছে সেইখিনি পালোঁ। আৰু লগতে আমি 2খন গাড়ীও মানে উদ্ধাৰ কৰি তেখেতসকলে 2খন গাড়ী ডকাইতিৰ টাইমত ব্যৱহাৰ হৈছিল। এখন পাৰ্পল কালাৰৰ আৰ্টিগা গাড়ী, গাড়ী নাম্বাৰটো হ'ল AS02AB7444 আৰু এখন পালচাৰ মটৰচাইকেল AS029822। তো টোটেল 7জন মানুহ আমি কৰায়ত্ব কৰোঁ। তাৰে ভিতৰত যিজন মেইন একিউজড উমৰ আলী, তেখেতে গেং লিডাৰ হিচাপে কাম কৰি আছে। তেখেতৰ ইহঁতৰ এগেইনষ্টত নগাঁৱতো কেছ আছে, চামগুৰি থানাতো কেছ আছে, ৰহা থানাতো কেছ আছে। আৰু আপোনালোকে হয়তো গম পায় 2021 চনত 7খন বলেৰো পিকআপ যে চুৰি হৈছিলে, তাতে যিজন মানে এজন আমি মানুহ পোৱা নাছিলোঁ উমৰ আলী বুলি, সেই উমৰ আলীজন এই উমৰ আলী মানে গাড়ী চুৰিৰ লগতে জড়িত। আৰু নগাঁৱত যিকেইটা কেছত তেখেতসকল জড়িত আছে গোটেইখিনি গাড়ী চুৰি। অস্ত্ৰ মানে আমি ৰড পাইছোঁ, পিষ্টলটো আমি ৰিকভাৰী কৰিব পৰা নাই এতিয়ালৈকে। মানে গম পোৱা মতে তেখেতসকলে নাগালেণ্ডৰ পৰা ভাড়াত আনিছে।